যোৰহাটত আৰম্ভ 17 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা। আজিৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে 17 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা। সেই অনুসৰি আজি বিহু নৃত্যৰ মাজেদি উৎফুল্লিত হৈ পৰে যোৰহাট ষ্টেডিয়াম আৰু এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেদি আৰম্ভ হয় প্ৰতিযোগিতা শুভাৰম্ভ অনুষ্ঠানত বহু বিশিষ্ট ক্ৰীড়ানুৰাগী ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। বাকি গ্ৰুপ খিনি খেল ক'ত আৰম্ভ হৈছে? নহয়, আপোনাৰ গ্ৰুপ চি আপাৰ আছাম যোনটো ইয়াত আৰম্ভ হৈছে গুৱাহাটীত আৰম্ভ হ'ব, এইপিনে কোকৰাঝাৰত আৰম্ভ হৈছে। তাৰপিছত এখন হেৰিয়াত এইটো কি বুলি কয় লখিমপুৰত অনুষ্ঠিত হ'ব। বাকী কেইখন খেল তাত অনুষ্ঠিত হ'ব। বাকী গ্ৰুপ চি জোনৰ ইয়াত খেল অনুষ্ঠিত 4টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা নিৰ্বাচিত হৈ পেলাই ফাইনেলখন চূড়ান্ত খেলখন ক'ত অনুষ্ঠিত হ'ব? সেইখন গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ফুটবল সন্থাই গুৱাহাটীত অনুষ্ঠিত হ'ব। ইয়াৰ পৰা এটা দল তেনেকে ডেটটো ফাইনেলি এতিয়ালৈকে ঠিক হোৱা নাই। এই লীগৰ খেল শেষ হোৱাৰ পিছতহে থিৰাং কৰা হ'ব। মানে জোন 4 চাৰিটা জোন